খবৰ মিয়া শ্ৰমিকক লৈ ইতিমধ্যে উত্তাল হৈ পৰিছিল সমগ্ৰ ৰাজ্য আৰু তাৰ পৰিপ্ৰেক্ষিতত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দেখা গৈছে আন এক পদক্ষেপ উজনি অসমলৈ যোৱা শ্ৰমিকক উভতাই পঠাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে 24 জনকৈ শ্ৰমিকক উভতাই পঠাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কিয়নো যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া শ্ৰমিকসকলক নিৰাপত্তা নিদিয়ে তেতিয়ালৈকে এই সংগ্ৰাম অব্যাহত থাকিব বুলি সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই মন্তব্য কৰিছে এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ৰূপহীয়াতৰ কাছখাইটিত উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উজনি অসমৰ হদিয়ালৈ কাম কৰিবলৈ যোৱা 24 গৰাকী শ্ৰমিকক উভতাই পঠালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে হয় আজি সামগুৰি সমষ্টিৰ কাছখাইটি গাঁৱৰ পৰা আজি 24 জন শ্ৰমিক উজনি অসমলৈ কাম কৰিবলৈ যাব খুজিছিলে আৰু তেওঁলোকে গম পাই গৈছে যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক বাধা দিম আৰু এই কথা গম পাই তেওঁলোকে যিখন ট্ৰেভেলাৰ গাড়ী আনিছিলে সেই গাড়ীখন তেওঁলোকে পঠিয়াই দিলে আৰু পঠিয়াই দি পেলাই তেওঁলোকে সৰু গাড়ীৰে তেওঁলোকে ভাগে ভাগে তেওঁলোকে যাব খুজিছিলে আৰু যেতিয়া গাড়ীত উঠি তেওঁলোকে সাজু হৈছে যাবৰ কাৰণে তেতিয়া আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আমাৰ যিখিনি সদস্য আছে এই সদস্যখিনি গৈ পেলাই তাত গৈ পেলাই আমি বাধা দিছো কাৰণ যেহেতু মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰী অসম চৰকাৰ ইয়াৰ দায়ী নহয় যে যদি উজনি অসমত কোনোবা শ্ৰমিক গৈ পেলাই তাত যদি আঘাতপ্ৰাপ্ত হয় বা কিবা হয় তাত যদি মাৰপিট হয় মুখ্যমন্ত্ৰী নিজে দায়ী নহয় চৰকাৰ যেহেতু দায়ী নহয় উজনি অসমৰ যি 30টা দল সংগঠনে একত্ৰিত হৈ তেওঁলোকে ম্যাখেদা আন্দোলন এটা আৰম্ভ কৰিছে আৰু তেওঁলোকেও বাৰে বাৰে কৈ আছে যে তেওঁলোকে ম্যা মানুহ যাতে বা ম্যা শ্ৰমিক যাতে উজনি অসমলৈ কাম কৰিবলৈ নাযায় তাৰ কাৰণে তেওঁলোকে বাৰে বাৰে বাধা আৰোপ কৰিছে আৰু মুখ্যমন্ত্ৰী আৰু 30টা দল সংগঠনৰ নেতৃত্বক কথাত আমি সন্মতি জনাই আমি এই শ্ৰমিকখিনি উজনি অসমলৈ যাব দিয়া নাই কাৰণ তেওঁলোকে উজনি অসমত কাম কৰিব গলে যি ধৰণে তেওঁলোকক কুকুৰ মেকুৰী ধৰে তেওঁলোকৰ লগত যি ব্যৱহাৰ কৰে এয়া নিশ্চয় বহুত ঘৃণনীয় আৰু আমাৰ এইখিনি চাই পেলাই আমাৰ সচেতন মানুহৰ খিনিৰ কাৰণে বহুত লজ্জাজনক আৰু সেই কাৰণে আমি গৈ পেলাই এইখিনি বাধা দিছো যে তোমালোকে যেনে দক্ষিণ ভাৰতৰ কেৰেলা বা তামিলনাডুত যোৱা বা আমাৰ নৰ্থ ইষ্টতে আছে অৰুণাচল যোৱা নাগালেণ্ড যোৱা বিভিন্ন ঠাইত কাম আছে নিজৰ ঠাইতে কাম আছে তোমালোকে কাম কৰা যেতিয়ালৈকে অসম চৰকাৰে বা উজনি 30টা দল সংগঠনে তেওঁলোকে ইয়াৰ দায়িত্ব নলব যে নামনি অসমৰ পৰা বা মধ্য অসমৰ পৰা শ্ৰমিকসকল আহি ম্যা শ্ৰমিকসকল আহি ইয়াতে কাম কৰিব তেওঁলোকে সুৰক্ষা দিব তেনেকুৱা যদি যাতে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লয় তেতিয়াহ'লে এই শ্ৰমিকখিনি যাব পাৰিব আৰু যিজন ঠিকাদাৰে নিছিলে এই ঠিকাদাৰজনক আমি ধৰিছিলো যে তুমি যে কিহৰ ভিত্তিত তুমি লৈ গৈ আছা যদি শ্ৰমিকখিনি কিবা হয় তেতিয়া ইয়াৰ দায়িত্ব কোনে ল'ব আৰু ঠিকাদাৰজনে কৈছে যে তাৰ এছপিৰ নম্বৰ দি দিছে আৰু এছপিৰ লগত যোগাযোগ কৰিব দিছে এছপিয়ে তেওঁলোকক অৰ্ডাৰ দিছে চৰকাৰী পাৰ্মিশ্যন আছে আমি পাৰ্মিশ্যন খুজিছো তেওঁলোকে পাৰ্মিশ্যন দেখুৱাব পৰা নাই আৰু তেওঁ ফোন লগাই দিছিল পুলিচক পিছত চাইছো যে তাৰ লোকেল থানাৰ অচি আৰু অচিক আমি সুধিছো যে আপুনি ইয়াৰ ৰিক্স হ'ব নেকি তাত কিবা এটা হলে অচি চাহাবে কৈছে যে নাই মই ইয়াৰ ৰিক্স হ'ব নোৱাৰো আৰু গতিকে যদি অচিও ৰিক্স হ'ব নোৱাৰে কোনটো ভিত্তিত আমি এই খাটি খোৱা শ্ৰমিকখিনিক আমি উজনি অসমলৈ যাবলৈ আমি দিব পাৰো কওকচোন আমি কিন্তু সেইকাৰণে আমি তেওঁলোকক বাধা আৰোপ কৰিছো যেহেতু ভিতৰত সুৰক্ষা থাকিব পাৰে কিন্তু বাহিৰত সুৰক্ষা নাই এই আজি 24 জন শ্ৰমিক আছিলে তেওঁলোকে হদিয়ালৈ যাব খুজিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে কামৰ সন্ধানত যাব খুজিছিলে ইয়াৰ পৰা আবাদুল ইছলাম বুলি এজন ঠিকাদাৰ আছে আৰু এই ঠিকাদাৰৰ নেতৃত্বত এইখিনি গৈ আছে আৰু আগতে শ্ৰমিক গৈছে কিন্তু সেইখিনি এতিয়াও তাতে কাম কৰি আছে যদিও তেওঁলোকে এতিয়া বাহিৰতো ওলাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতি তেওঁলোক আছে আমি যিখিনি গম পাইছো মানুহৰ মুখৰ পৰা বা পৰিয়ালৰ মুখৰ পৰা আমি গম পাইছো যে তেওঁলোকে বাহিৰত ওলাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতিত আকৌ ইয়াৰ পৰা শ্ৰমিক নি পেলাই তাতে কামত লগাব খুজিছে কাৰণ তেওঁলোকৰ ব্যক্তিগত এক দুজনৰ মুনাফাৰ কাৰণে আজি ইমানখিনি শ্ৰমিকক দি পেলাই এনেকে বিপদত ঠেলি দিয়াটো এইটো যুক্তিসংগত নহয় যাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কলিয়াবৰ জিলা সমিতিয়ে আমি এই বাধা আৰোপ কৰিছো না আমাৰ অভিযানটো আপোনাৰ চলি আছে আৰু চলি থাকিব আৰু ভৱিষ্যতেও চলিবই এই অভিযান গতিকে যেতিয়ালৈকে ইয়াৰ কোনো সমাধান নুলিয়াই অসম চৰকাৰে বা উজনি 30টা দল সংগঠনে যদি ইয়াৰ কোনো সমাধান নুলিয়াই তেতিয়াহ'লে এই মধ্য অসম বা নামনি অসমৰ পৰা শ্ৰমিক উজনি অসমলৈ যোৱাত আমি বাধা আৰোপ কৰিয়ে থাকিম